আৰু সেইমতে 2026 চনত যিটো ইয়াতে পৰিস্থিতি পৰিৱেশ ৰাইজৰ মতামত চাইছোঁ ৰাইজে প্ৰক্ষেপ কৰিব বিচাৰিছে আৰু ৰাইজে যদি প্ৰক্ষেপ কৰে তেনেহ'লে মই MLA বা বিধায়ক কেণ্ডিডেট হ'বৰ কাৰণে মই প্ৰস্তুত আছোঁ। জনজাগৰণ অসমৰ যি উদ্দেশ্যটো কি ৰাইজক কি জনাব এইখিনি? জনজাগৰণ অসমৰ মূলত উদ্দেশ্য হ'ল নিজৰ গাঁওখনক ঠিক কৰা, নিজৰ গাঁওখনক উন্নয়ন কৰা, গাঁৱৰ সমস্যাসমূহক সমাধান কৰা। গাঁও যদি ঠিক নহয়, গাঁও যদি অনুন্নত হৈ থাকে, গাঁও যদি অশিক্ষিত হৈ থাকে, গাঁৱৰ উন্নয়ন যদি নাথাকে তেনেহ'লে গাঁৱক বাদ দিটো ৰাইজ হ'ব নোৱাৰে বা ৰাজ্য হ'ব নোৱাৰে। সেইটোৰ কাৰণে আমাৰ মূলত হ'ল নিজৰ গাঁও ঠিক কৰা। গাঁও ঠিক কৰিব যাওঁতে প্ৰতিটো ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত প্ৰতিটো ব্যক্তিৰ মানৱ সম্পদ হিচাপে গঢ়ি তোলা, প্ৰতিটো পৰিয়ালক ঠিক ঠাক কৰা, লগত সেই প্ৰতিটো গাঁও লৈ পেলাই গাঁওখনক ঠিক কৰা। তাৰমানে প্ৰতিটো পৰিয়াল প্ৰতিটো ব্যক্তি ঠিক হ'ব লাগিব, প্ৰতিটো পৰিয়াল ঠিক হ'ব লাগিব, ইয়াৰ আৰ্থ সামাজিক দিশটো আগুৱাই লৈ যাব লাগিব। যিহেতুকে এতিয়া অৰ্থনৈতিকভাৱে বহুত গ্ৰাম্য অঞ্চলত বহুত দুখজনক, এটা ব্যৱস্থা নাই। সেইটোৰ কাৰণে তৃণমূল পৰ্যায়ৰ আমি আমাৰ জনজাগৰণৰ যোগেদি শিক্ষিত কৰোৱা, নিজক জীয়াই থকাৰ বাবে প্ৰস্তুত কৰোৱা আৰু সক্ষম কৰোৱা, আৰু সেইটোৱে হ'ল মূল উদ্দেশ্য। আৰু আমাৰ